জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি এইবাৰ অখিল গগৈ গৰজি উঠিলে। তেখেতে কৈছে যে স্কুবা ডাইভিং কিয় কৰিবলৈ দিয়া হৈছিল জুবিন গাৰ্গক, যিগৰাকী ব্যক্তিয়ে নেকি অসুস্থ হৈ থাকে, মাজে মাজে অসুস্থ হয়, সেইগৰাকী ব্যক্তিক কিয় স্কুবা ডাইভিঙৰ দৰে এটা ডাইভিং কৰিবলৈ দিয়া হৈছিলে, য'ত নেকি তেখেতৰ মৃত্যু হ'লেও কোনো ৰিস্ক নলয়। যিগৰাকী মালিকে স্কুবা ডাইভিং কৰাব তেওঁ কোনো ৰিস্ক নলয়, লিখি দিব লাগিব যে মই নিজেই স্কুবা ডাইভিং কৰিছোঁ, গতিকে মোৰ মৃত্যু হ'লে কোনো জগৰীয়া নহয়, চহী কৰিব লাগিব। এই মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ, যিহেতু তেখেতে আগতে স্কুবা ডাইভিং কৰিছে অখিল গগৈ, যাৰ কাৰণে তেখেতে এই মন্তব্য প্ৰকাশ কৰিছে যে জুবিন গাৰ্গৰ লেখীয়া এগৰাকী ব্যক্তিক কিয় এই ধৰণৰ কাম কৰিবলৈ দিয়া হ'ল, যিগৰাকী ব্যক্তি মাজে মাজে অসুস্থ হৈ থাকে, তেনেস্থলত স্কুবা ডাইভিঙৰ দ্বাৰা ডাইভিং কৰিবলৈ কিয় দিয়া হৈছিলে। যিহেতু ছিংগাপুৰলৈ গৈছে সেইখিনিলৈকে সকলো ঠিকেই আছিলে, তেখেতে সাগৰ ফুৰিব বিচাৰিছিলে, সকলো সেইখিনিলৈকে ঠিকেই আছিলে, কিন্তু স্কুবা ডাইভিং কিয় কৰিবলৈ দিয়া হৈছিলে, এই বিষয়টোক লৈ ইতিমধ্যে তদন্ত আওতালৈ আনিব লাগে। কোন কোন ব্যক্তিৰ লগত আছিলে সেইসকল ব্যক্তিক তদন্ত আওতালৈ আনিব লাগে বুলি ইতিমধ্যে মন্তব্য প্ৰকাশ কৰিছে অখিল গগৈ। কি কৈছে আপোনালোকক সেই মন্তব্যটো শুনাই ল'ব বিচাৰিছোঁ। মোৰ মুখৰ পৰা মানুহৰ নাম উলিয়াবলৈ নাচাব, কিন্তু যিটো ঘটনা ঘটিছে অসমীয়া জাতিৰ ওপৰত কোব, অসমীয়া জাতিক চিৰকালৰ কাৰণে কৰা অন্যায়, আৰু সেইকাৰণে ইয়াৰ তন্ন তন্ন CBI তদন্ত লাগিব। আৰু যেতিয়ালৈকে ইয়াৰ তদন্তৰ প্ৰতিবেদন আহি যেতিয়ালৈকে আমি অসমীয়া জাতি নিশ্চিত নহ'ম, তেতিয়ালৈকে আমি কাকো সোধাই নেৰোঁ। কথাটো থাকা জুবিন গাৰ্গ আচলতে আমাৰ প্ৰজন্মৰ, আমাৰ যিটো জেনেৰেশ্যন, এই জেনেৰেশ্যনটোৰ আচলতে এটা ভইচ আছিলে, এটা কণ্ঠস্বৰ আছিলে। জুবিন দা খেয়ালি মানুহ আছিলে, মানে আমাৰ জীৱনত পোৱা আটাইতকৈ খেয়ালি, আমাৰ জীৱনত পোৱা আটাইতকৈ প্ৰভাৱশালী, আটাইতকৈ জনপ্ৰিয় আৰু আটাইতকৈ মানুহক সন্মোহিত কৰিব পৰা মানুহজনৰ নাম জুবিন গাৰ্গ। সেই জুবিন গাৰ্গৰ মানে আচলতে স্কুবা ডাইভিং কৰিবলৈ গৈ কিবা এটা হ'ব, এইটো কল্পনা কৰিব নোৱাৰে। মই এইটো গোটেই ঘটনাটোৰ তদন্ত বিচাৰোঁ, মিছাকৈ লাভ নাই। যি সময়ত 3:27 মানত যেতিয়া খবৰটো পাইছোঁ, মোৰ বুকুখন তেতিয়াই বিষাইছে। এতিয়া মাত্ৰ বৌক লগ পোৱাৰ পাছত বুকুখন বিষোৱাটো কমিছে, দেউতাক লগ পোৱাৰ পাছত বুকুখন বিষোৱাটো কমিছে। মই ভাবোঁ যে আমি সকলো অসমীয়া মানুহে যিজন মানুহক জানো যেন তেওঁ অসুস্থ, সেই মানুহজনে স্কুবা ডাইভিং, আপোনালোকে স্কুবা ডাইভিং যদি কোনোবাই তেতিয়াহ'লে তাৰ আগতে চহী কৰি দিব লাগে যে তেওঁৰ হেল্থ ঠিক আছে, অল ক্লিয়াৰ আছে, আৰু কোনো স্বাস্থ্যৰ পিনৰ পৰা তেওঁৰ কোনো সমস্যা নাই। গতিকে এটা আইলেণ্ডলৈ গৈ, এটা দ্বীপলৈ গৈ স্কুবা ডাইভিং কৰিছে, আৰু স্কুবা ডাইভিং কৰিবলৈ লৈ যোৱা কথাটো একেবাৰে আমাৰ কাৰণে অসহজ। সকলো মানুহে জানে যে জুবিন গাৰ্গৰ চিজাৰ হয় মাজে মাজে, সকলো মানুহে জানে জুবিন গাৰ্গ অসন্তুষ্ট। মই ভাবোঁ যে জুবিন গাৰ্গক ছিংগাপুৰলৈ নিয়া কথাটোৱে সহজ নহয়, আৰু তাতে পৰিয়ালৰ মানুহ নোযোৱাকৈ ছিংগাপুৰলৈ নিয়া কথাটো মই ভাবোঁ কেতিয়াও গ্ৰহণযোগ্য নহয়। তাৰপিছত আকৌ সাগৰলৈ নিয়াটোলৈকে মানি ল'লোহেঁতেন, কিন্তু যদি স্কুবা ডাইভিং কৰিবলৈ সঁচাকৈ নিছে, তেতিয়াহ'লে এইটো আৰু সহ্য কৰিব নোৱাৰি। স্কুবা ডাইভিং যদি আপোনালোকে কৰিছে, মই জীৱনত এবাৰেই কৰিছোঁ, ময়ো মৰিম বুলিয়ে ভাবিছিলোঁ। পানীৰ তলত সোমাই অক্সিজেন মাস্ক লগাই পানীৰ তলত সোমোৱাই যেতিয়া সাগৰৰ মাছৰ লগত আপোনাক ফটো তুলিব, তেতিয়া আপুনি কোনো পধ্যে নিজকে জীয়াই থাকিম বুলি ভাবিব নোৱাৰে, ভয় লাগে। আৰু যিজন মানুহৰ চিজাৰ আছে, সেই মানুহজনক স্কুবা ডাইভিং কৰিবলৈ যদি কোনোবাই লৈ গৈছে, মই ভাবোঁ যে সেইটো তেওঁ শিশু সুলভতাই নহয়, সেইটো তেওঁ মূৰ্খামি, আৰু তেনেকুৱা কাম কৰাটোক মই কেতিয়াও মোৰ পিনৰ পৰা কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। বেয়া পালেও পাব পাৰে দেই, আজি এইটো কথা কোৱাটো উচিত হয়নে মই নাজানো। ইমান উত্তেজিত জীৱনত কেতিয়াও হোৱা নাই চাগে। মানে
মই একদম স্পষ্ট কথা, আপোনালোকে স্কুবা ডাইভিং যদি কৰিবলৈ গৈছে তাত লিখি দিব লাগে যে মোৰ কিবা হ'লেও সেইটোৰ ৰিস্ক মোৰ নাই, মানে যিজনে স্কুবা ডাইভিং কৰাইছে তেওঁৰ ওপৰত নাই, ৰিস্কটো নিজৰ, মৃত্যু হ'লেও ৰিস্ক নিজৰ। আৰু তাত যিটো কলম থাকে, মই নিজেই তাত চহী কৰি গৈছোঁ, মোৰ ল'ৰাক লৈ মই একেলগতে স্কুবা ডাইভিং কৰিছোঁ, তাত কলম থাকে, তাত হেল্থৰ পিনৰ পৰা ডাক্তৰৰ কোনো এইটো সম্পৰ্কে প্ৰব্লেম নাই বুলি লিখি দিব লাগিব। সেইটো কোনে লিখি দিছিলে? গতিকে মই ভাবোঁ যে জুবিনদাৰ মৃত্যুটো সাধাৰণ মৃত্যু নহয়, জুবিনদাৰ মৃত্যু সমগ্ৰ অসমৰ সমাজ জীৱনৰ অপূৰণীয় ক্ষতি। অপূৰণীয় মানে সঁচা সঁচি অপূৰণীয়, মানে আমি যে অপূৰণীয় কৈ থাকোঁ তেনেকুৱা অপূৰণীয় নহয়। মানে জুবিন দা was the voice of the generations of our time. আমাৰ কেইবাটাও জেনেৰেশ্যনৰ তেওঁ এটা কণ্ঠস্বৰ আছিলে। তেওঁ যি ধৰণেৰে কথা ক'ব পাৰে, অসমীয়া কোনো মানুহে তেনেকৈ কথা ক'বলৈ সাহস নকৰে। সঁচাটোক সঁচা বুলি ক'ব পৰাৰ শিল্পী অসমত এনেকুৱাকৈ জন্ম হোৱা ভূপেন হাজৰিকাৰ পাছত আমি কাকো দেখা নাই। গতিকে এনেকুৱা পৰিস্থিতিত মই ভাবোঁ যে এই ঘটনাৰ ওপৰত উচিত তদন্ত হ'ব লাগিব। ডেফিনেটলি CBI তদন্ত হ'ব লাগিব। কোনেনো কি কাৰণে ছিংগাপুৰত এইবিলাক পাতিছেগৈ, কি কাৰণেনো আমাৰ জুবিন দাক তালৈ লৈ গৈছে, কিয়নো আমাৰ তালৈ নিয়াৰ পাছত ছিংগাপুৰত বাৰু ফ্ৰেছ হ'বলৈ নিছে বুলিও ধৰি ল'লোঁ, তাৰপিছতনো কিয়লৈ সাগৰলৈ নিলে? আৰু সাগৰলৈ নিয়াটোকো বাৰু মানি ল'লোঁ। পৃথিৱীত কোনোবা এজন অসুস্থ মানুহে স্কুবা ডাইভিং কৰিব পাৰে নেকি? আপোনালোকে নিজে কওক। গতিকে এইটো এটা অসম্ভৱ কথা এটা হৈছে। মোৰ মানে এইটো কেতিয়াও সহজভাৱে ল'ব পৰা নাই। মোৰ বুকুখন বিষাই আছে। এতিয়া বৌক লগ ধৰাৰ কাৰণে বুকুখনৰ বিষটো কমিছে, দেউতাক লগ ধৰাৰ কাৰণে বুকুখনৰ বিষটো কমিছে, কিন্তু এই বিষ অকল মোৰ বিষ নহয়, এই বিষ গোটেই অসমীয়া জাতিটোৰ বিষ। এই বিষটো তেতিয়াহে শেষ হ'ব, বুকুৰ বিষ, যেতিয়া এই ঘটনাৰ আমি উচিত ৰিজাল্ট পাম, উচিত ফলাফল পাম। পেৰাগ্লাইডিঙে হওক, আপোনাৰ স্কুবা ডাইভিঙে, হয়তো হ'ল এডভেঞ্চাৰ স্পৰ্টছ, দুঃসাহসিক স্পৰ্টছ। একেবাৰে সুস্থ সবল মানুহে এইটো কৰিব পাৰে। ফিজিকেলি আনফিট, যাৰ 3 মাহৰ মূৰে মূৰে হস্পিটেলাইজ হোৱা মানুহ এটাক ক'ৰবাত স্কুবা ডাইভিং কৰিবলৈ নিব পাৰে নেকি? এডভেঞ্চাৰ স্পৰ্টছ কৰিবলৈ নিব পাৰে নেকি? মই মানে মানুহৰ নাম ক'ব খোজা নাই, আপোনালোকে মোৰ মুখৰ পৰা মানুহৰ নাম উলিয়াবলৈ নাচাব। কিন্তু যিটো ঘটনা ঘটিছে, অসমীয়া জাতিৰ ওপৰত কোব, অসমীয়া জাতিক চিৰকালৰ কাৰণে কৰা অন্যায়, আৰু সেইকাৰণে ইয়াৰ তন্ন CBI তদন্ত লাগিব। আৰু যেতিয়ালৈকে ইয়াৰ তদন্তৰ প্ৰতিবেদন আহি যেতিয়ালৈকে আমি অসমীয়া জাতি নিশ্চিত নহ'ম, তেতিয়ালৈকে আমি কাকো সোধাই নেৰোঁ। কথাটো থাকা।